নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA সেকেন্ড সেমিষ্টাৰ হিষ্টৰী ইউনিট 2 সকলোবোৰ মোস্ট ইম্পৰ্টেন্ট অতিসমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত BA সেকেন্ড সেমিষ্টাৰ হিষ্টৰীৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা সবলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ অতি সমূহ প্ৰশ্ন উত্তৰ 1 নম্বৰ প্ৰশ্ন বুৰঞ্জীত জ্ঞানী মূৰ্খ ৰজা বুলি কাক কোৱা হয় উত্তৰ বুৰঞ্জীত জ্ঞানী মূৰ্খ ৰজা বুলি মহম্মদ বিন তোঘলকক কোৱা হয় 2 নম্বৰ প্ৰশ্ন খিলজী বংশ কোনে প্ৰতিষ্ঠা কৰিছিল উত্তৰ জালালউদ্দিন ফিৰোজে 1290 খ্ৰীষ্টাব্দত খিলজী বংশ প্ৰতিষ্ঠা কৰিছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 59 টকাত BA সেকেন্ড সেমিষ্টাৰ হিষ্টৰী কমপ্লিট কোৱেশ্চন আনসাৰ গাইড প্ৰস্তুত কৰিছো য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত যোৱা বছৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল তোমালোকেও যদি মাত্ৰ 59 টকাত এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচন বা পিন কমেন্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰিনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টিমৰ লগত কন্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা ধন্যবাদ 3 নম্বৰ প্ৰশ্ন চহলগানী কি উত্তৰ ইলতুৎমিছৰ দিনত সামৰিক বাহিনীৰ উচ্চ পদবিলাকত মধ্য এছিয়াৰ পৰা কৃতদাস হিচাপে অনা তুৰ্কীসকলক নিযুক্তি দিয়া হৈছিল এই তুৰ্কীৰ 40 জন সেনানায়কে মিলি এটা সংগঠন প্ৰতিষ্ঠা কৰিছিল তাকে 40 বা চহলগানী বোলা হয় 4 নম্বৰ প্ৰশ্ন দিল্লীৰ সুলতানী সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল উত্তৰ দিল্লীৰ সুলতানী সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল কুতুবউদ্দিন আইবাক 5 নম্বৰ প্ৰশ্ন তোঘলক বংশৰ প্ৰতিষ্ঠাপক কোন আছিল উত্তৰ তোঘলক বংশৰ প্ৰতিষ্ঠাপক আছিল গিয়াছউদ্দিন তোঘলক 6 নম্বৰ প্ৰশ্ন দিল্লীৰ সিংহাসন আহৰণ কৰা প্ৰথম মহিলা সুলতান কোন আছিল উত্তৰ দিল্লীৰ সিংহাসন আহৰণ কৰা প্ৰথম মহিলা সুলতান আছিল সুলতানা ৰেজিয়া 7 নম্বৰ প্ৰশ্ন আলাউদ্দিন অত্যাৱশ্যকীয় বস্তুৰ দাম বান্ধি দিয়াৰ মূল উদ্দেশ্য কি আছিল উত্তৰ এই স্থায়ী সামৰিক বাহিনী গঠনৰ প্ৰয়োজনীয়তাৰ কাৰণেই আলাউদ্দিনে হাট বজাৰ নিয়ন্ত্ৰণ কৰি অত্যাৱশ্যকীয় বস্তুৰ দাম বান্ধি দিছিল 8 নম্বৰ প্ৰশ্ন সিজদা আৰু পাইবছ নীতি কোনে প্ৰচলন কৰিছিল উত্তৰ সিজদা আৰু পাইবছ নীতি গিয়াছউদ্দিন বলবনে প্ৰচলন কৰিছিল 9 নম্বৰ প্ৰশ্ন ৰূপৰ আৰু তামৰ মুদ্ৰা কোনে প্ৰচলন কৰিছিল উত্তৰ ইলতুৎমিছই প্ৰথম তামৰ মুদ্ৰা আৰু ৰূপৰ মুদ্ৰাৰ প্ৰচলন কৰিছিল 10 নম্বৰ প্ৰশ্ন 1206 খ্ৰীষ্টাব্দত কি হৈছিল উত্তৰ 1206 খ্ৰীষ্টাব্দত মহম্মদ ঘৰীৰ মৃত্যু হয় আৰু দাস বংশৰ প্ৰতিষ্ঠা হৈছিল 11 নম্বৰ প্ৰশ্ন মহম্মদ বিন তোঘলকে নতুনকৈ নিৰ্মাণ কৰা ৰাজধানীখনৰ নাম কি আছিল উত্তৰ মহম্মদ বিন তোঘলকে নতুনকৈ নিৰ্মাণ কৰা ৰাজধানীখনৰ নাম আছিল দৌলতাবাদ 12 নম্বৰ প্ৰশ্ন ইলতুৎমিছক কোনে সুলতান ই আজম উপাধি দিছিল উত্তৰ বাগদাদৰ খলিফাই ইলতুৎমিছক সুলতান ই আজম উপাধি দিছিল 13 নম্বৰ প্ৰশ্ন দিল্লীৰ কোনজন সুলতানে
ৰাজসভাৰ আদব কায়দা পাৰস্যৰ ৰাজসভাৰ অনুকৰণত গঢ়ি তুলিছিল? উত্তৰ গিয়াছউদ্দিন বলবনে ৰাজসভাৰ আদব কায়দা পাৰস্যৰ ৰাজসভাৰ অনুকৰণত গঢ়ি তুলিছিল। 14 নম্বৰ প্ৰশ্ন। দিল্লীৰ কোনজন চুলতানে ৰাজ্যত মদ্যপান নিষেধ কৰি ৰাজহুৱাভাৱে নিজৰ সুৰাপাত্ৰবোৰ ভাঙি পেলাইছিল? উত্তৰ আলাউদ্দিন খিলজীয়ে ৰাজ্যত মদ্যপান নিষেধ কৰি ৰাজহুৱাভাৱে নিজৰ সুৰাপাত্ৰবোৰ ভাঙি পেলাইছিল। 15 নম্বৰ প্ৰশ্ন। ইকতা কি? উত্তৰ ইকতা প্ৰথাৰ দ্বাৰা ইলতুৎমিছে ৰায়তৰ ৰাজহ পৰিমাণ নিৰ্ধাৰণ কৰি দিছিল যাতে ৰায়তক ইণ্টাৰসকলে পীড়ন কৰিব নোৱাৰে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।